লখিমপুৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আগমনৰ পাক মুহূৰ্তত কিন্তু লখিমপুৰৰ যি ৰঙানদী সমষ্টি আছে সমষ্টিত কিন্তু বিজেপিৰ দলত ব্যাপক সহনীয়া দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই ৰঙানদী সমষ্টিৰ যি অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত উপস্থিত আছোঁ আৰু এই মুখ্য কাৰ্যালয়ত আজি প্ৰায় বিজেপিৰ দলৰ প্ৰায় 6 শতাধিক বিজেপি কৰ্মীয়ে আজি যোগদান কৰা দেখিবলৈ পোৱা গৈছে। এয়া মোৰ সহজে দেখাইছে। এইদৰে এতিয়া বিজেপি দলৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰায় 6 শতাধিক লোকে আজি অসম গণ পৰিষদত যোগদান কৰা দেখিবলৈ পোৱা গৈছে। এটা লক্ষণীয় কথা যে কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কিন্তু লখিমপুৰলৈ আগমন হ'ব আৰু লখিমপুৰলৈ আগমনৰ পাক মুহূৰ্ততে কিন্তু ৰঙানদী সমষ্টিত বিজেপিৰ কিন্তু ব্যাপক সহনীয়া দেখিবলৈ পোৱা গৈছে। আৰু 26ৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ সময়ত কিন্তু ৰঙানদী সমষ্টিত অসম গণ পৰিষদৰ কিন্তু উত্থান দেখিবলৈ পোৱা গৈছে। মোৰ লগত অসম গণ পৰিষদৰ যিগৰাকী কেন্দ্ৰীয় বিত্ত সম্পাদক জয়ন্ত খান আছে, তেওঁৰ পৰা প্ৰথমে জানিম আজি এক বৃহৎ যোগদান কাৰ্যসূচী কালিলৈ মুখ্যমন্ত্ৰী লখিমপুৰলৈ আহিব, তাৰ পাক মুহূৰ্তত কিন্তু বিজেপিত কিন্তু ব্যাপক সহনীয়া দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে আপোনালোকৰ অসম গণ পৰিষদ দলত প্ৰায় 6 শতাধিক লোকে যোগদান কৰিছে, কি ক'ব? নহয়, অসম গণ পৰিষদ দলৰ শিপা লখিমপুৰ জিলাখনত আছে। অসম গণ পৰিষদ দলৰ শিপা লখিমপুৰ জিলাখনত আছে আৰু সেই শিপা সুন্দৰভাৱে খামুচি ধৰিবৰ কাৰণে অসম গণ পৰিষদ দলক ভাল পোৱা ব্যক্তিসকল ওলাই আহিছে। আজি ভাৰতীয় জনতা পাৰ্টি বিভিন্ন দলৰ বিভিন্ন ব্যক্তি আজি আহিছে, আহি পেলাই ইয়াত যোগদান কৰিছে। তেওঁলোকে অসম গণ পৰিষদ দলৰ শক্তিশালী কৰিবৰ কাৰণে নিজৰ মন স্থিৰ কৰি অসম গণ পৰিষদ দললৈ আহিছে আৰু অসম গণ পৰিষদ দলৰ পৰিয়ালে তেওঁলোকক স্বাগতম জনাইছে। তেওঁলোকৰ বৃহৎ সংখ্যক বিভিন্ন দলৰ সদস্যই ভাৰতীয় জনতা পাৰ্টি অন্যান্য দলৰ সদস্যই আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে। এইটো শুভ লক্ষণ। জাতীয়তাবাদী ভেটি শক্তিশালী কৰিবৰ কাৰণে তেওঁলোকে অহোপুৰুষাৰ্থ চেষ্টা কৰিব। অসমত আঞ্চলিকবাদৰ বিকল্প যে নাই, অসম গণ পৰিষদৰ যে বিকল্প নাই, এই কথাত তেওঁলোকে হৃদয়ংগম কৰিছে। সেয়ে তেওঁলোকে আজি স্ব-ইচ্ছাৰে পূৰ্ণ উদ্যমেৰে নতুন মন, নতুন আশা, নতুন প্ৰেৰণা লৈ অসম গণ পৰিষদ দলত যোগদান কৰিছে। যি আপোনালোকৰ কেন্দ্ৰীয় সমিতিয়ে যি 60খন আসনৰ কথা কৈছিলে এই আগন্তুক 26ৰ নিৰ্বাচন, সেই 60খন আসনতে আপোনালোক অটল অচল হৈ আছেনে বৰ্তমানেও? আসনৰ কথা এতিয়ালৈকে অহা নাই। আমি ইতিমধ্যে আমাৰ চিন্তন বৈঠকত সিদ্ধান্ত লোৱা হৈছে যে আমাৰ দলৰ শিপা য'ত শক্তিশালী, য'ত দল শক্তিশালী আৰু আগতে অসম গণ পৰিষদ দলৰ যিকেইটা চিটত জয়যুক্ত হৈছে, আপোনালোকে জানে যে 1985 চনৰ ইলেকশ্যনত অসম গণ পৰিষদ দলৰ 82টা চিট অসম গণ পৰিষদ দলৰ দখললৈ আহিছিলে। গতিকে আমাৰ দলৰ ভেটি আছে, আমাৰ দলৰ শিপা আছে, আমাৰ শক্তিশালী ভেটি আৰু শক্তিশালী শিপা আমাৰ আছে। গতিকে আমি য'ত আমাৰ ভেটি শক্তিশালী তাত আমি প্ৰাৰ্থিত্ব দিবৰ বাবে আমি আগ্ৰহী, আমি তাত মনোনিৱেশ কৰিছোঁ কাম কৰিবৰ বাবে। হয়, এই আছিলে অগপৰ যি কেন্দ্ৰীয় সমিতি জয়ন্ত খান। মই সহজে দেখাবলৈ অনুৰোধ জনাইছোঁ যে এইদৰে এতিয়া ৰঙানদী সমষ্টিৰ যি মুখ্য কাৰ্যালয়, সেই মুখ্য কাৰ্যালয়ৰ প্ৰায় 6 শতাধিক লোকে যে তেওঁলোকে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে কালিলৈ কিন্তু লখিমপুৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আগমন ঘটিব আৰু আগমন ঘটাৰ পাক মুহূৰ্ততে কিন্তু নাওবৈচাৰ যি ৰঙানদী, যি অবিভক্ত যি ৰঙানদী সমষ্টি, সমষ্টিত কিন্তু অসম গণ পৰিষদ দলৰ আস্থা আৰু তেওঁলোকৰ দলৰ প্ৰতি যি তেওঁলোকৰ নীতি আদৰ্শৰ প্ৰতি সাৰোগত কৰি প্ৰায় বিভিন্ন দলৰ সংগঠনৰ লোকে ইয়াত যোগদান কৰা পৰিলক্ষিত হৈছে। মোৰ ইয়াত নতুনকৈ জইন কৰা বিজেপি দলৰ তেওঁ দায়িত্বত থকা এজন যুৱ কৰ্মীয়ে তেওঁ অসম গণ পৰিষদত যোগদান কৰিছে, কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত অসম গণ পৰিষদ দললৈ আমাৰ যিসকল সতীৰ্থ আহিছে সকলোকে আমি স্বাগতম জনাইছোঁ। আচলতে বিজেপিৰ যি অটপালি চলিছে আমাৰ সমষ্টিত, বিজেপিৰ যি অত্যাচাৰ চলিছে, সেই অত্যাচাৰত সকলো ক্ষুণ্ণ হৈছে। আজি প্ৰায় 700 ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই অসম গণ পৰিষদ দলত যোগদান কৰিছে। অনাগত দিনত খুব কম দিনৰ ভিতৰতে 700ৰ পৰা 7,000 হ'ব, 7,000ৰ পৰা হয়তো 70,000 হোৱাৰ সম্ভাৱনা আছে।